নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰা মই উপস্থিত থকা এইটো স্থানতে পুৱতি নিশা সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা আৰু দুৰ্ঘটনাটো সংঘটিত কৰিয়ে সেই তীব্ৰবেগী বাহনখনে মহতিয়াই আনিছিল কিছু দূৰলৈ সামিউলক আৰু 3 দিন ধৰি চিকিৎসাধীন হৈ থকা সামিউল অৱশেষত যোৱাকালি মৃত্যু হৈছে আৰু তাৰ পিছতো এই মুহূৰ্তলৈকে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে যদিওবা সমগ্ৰ ঘটনা পোহৰলৈ আহিবলৈ এতিয়াও বহু বাকী কিয়নো পদে পদে নন্দিনীয়ে মিছা কথা কৈছে আৰক্ষীক যান-বাহন আৰক্ষীক যিমানে সুধিছে সিমানে বিপদে পৰিচালিত কৰাৰ চেষ্টা চলাইছে কথাখিনি ইমানেই নহয় প্ৰথমে পোহৰলৈ আহিছিল এই সমগ্ৰ কথা যেতিয়া আৰক্ষীয়ে মাতিছিল নন্দিনীক তেতিয়াই নন্দিনীয়ে আৰক্ষীক বিপদে পৰিচালিত কৰিছিল কিয়নো উপস্থিত থকা স্থানটোৰ পৰাই যদি পৰিদৰ্শন সাধাৰণ এগৰাকী লোকেই কৰে তেতিয়াই হলে অনুমান কৰিব পাৰি নন্দিনীৰ বাহনখন কিমান স্পীডত আছিল যদি আমি চাও যে এই পথছোৱা পুনৰবাৰ চিনাকি কৰাই দিছো দক্ষিণগাঁৱৰ পৰা কাহিলিপাৰা সংযোগী এই পথ অৰ্থাৎ নন্দিনীৰ বাহনখন আহিছিল দক্ষিণগাঁৱৰ পৰা কাহিলিপাৰা অভিমুখে আহি আছিল আৰু কাহিলিপাৰা আৰু দক্ষিণগাঁও সংযোগী যি পুল পথ সেই পাবলৈ প্ৰায় 300 মিটাৰ বাকি আছিল আৰু 300 মিটাৰ বাকি থকা অৱস্থাতে সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো কিন্তু তাৰ পূৰ্বে আমি দেখুৱাই লৈছো আন এখন ছবি যিটো পথত দুৰ্ঘটনা সংঘটিত হৈছে যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পৰা প্ৰায় 50 মিটাৰ মান সন্মুখত এটা আছে প্ৰকাণ্ড ক'ব পাৰি যে এটা টাৰ্নিং এটা আছে আৰু যিটো টাৰ্নিং সহজে আসলতে প্ৰতিগৰাকী চালকেই যদি তেখেতৰ বাহনখন নিয়ন্ত্ৰণত থাকে তেতিয়াহলে সেই টাৰ্নিং অতিক্ৰম কৰাত কোনো ধৰণৰ অসুবিধা নাথাকে অনায়াসে এই টাৰ্নিং পাৰ কৰিব পাৰে এই দৃশ্যাংশটো আমি ভালদৰে দেখুৱাইছো কাৰণ এটা টাৰ্নিং বহুতে কয় এই টাৰ্নিংসমূহত চালকগৰাকী সাৱধানতামূলকভাৱে তেখেতসকলে চলোৱা হয় বাহনৰ যিটো গতি থাকে তাতকৈ তেখেতসকলে গতি কিছু ধীৰ কৰা হয় আৰু তাৰ পিছত অনায়াসে বাহনখন গৈ যায় আৰু এনেদৰে আসলতে বছৰৰ পিছত বছৰ চলি আহিছে প্ৰতিটো পথত এনেকুৱা ধৰণৰ একাবেকা পথ বহু থাকে নন্দিনীৰ বাহনখন সেইদিনাখন এই পথেৰে আহিছিল কিন্তু নন্দিনীৰ বাহনখনে এই পথত যি ধৰণৰ ধীৰ কৰিব লাগিছিল হয়তো কৰিব পৰা নাছিল তাৰ মূলত কথা বহুটা থাকিব পাৰে এই ধৰণৰ কথা থাকিব পাৰে নন্দিনীৰ বাহনখন হয়তো অধিক তীব্ৰ গতিত আছে তাৰ পূৰ্বে আন এটা কথা কৈ লৈছো যে এই পথছোৱা যদি সাধাৰণ দৃষ্টিৰে আপুনি চাই যে তেনেই আসলতে সাধাৰণ সৰু এটা পথ নহয় ঠেক পথ নহয় গুৱাহাটী মহানগৰীৰ বহু পথৰ তুলনাত এই পথটো আহল বহল পথ অৰ্থাৎ মই যদি এই মুহূৰ্তত এই মূল পথৰ মাজৰ অংশটোত যদি এই মুহূৰ্তত এই স্থানত উপস্থিত থাকো তেতিয়াহ'লেও মোৰ দুই কাষে দুখনকৈ ট্ৰাক যাব পাৰে তেতিয়াহ'লে আপুনি অনুমান কৰিব পাৰিব যে এই পথ সাধাৰণ সৰু সৰু পথৰ তুলনাত বহু ডাঙৰ পথ অৰ্থাৎ এই পথেৰে আহল বহল গতিৰে সেইসমূহ বাহন যাব পাৰে এয়া দেখিছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা আছে আৰু মই মূল ৰাস্তাত আছো মাজেৰে বাহনখন গুচি গৈছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে অহল বহল অৰ্থাৎ কোনো এখন বাহনে ইয়াত ধীৰ গতিৰে সেই ধৰণে তেখেতে বাহনখন কিন্তু চলাব লগা হোৱা নাই অনায়াসে যাব পাৰে মোৰ পিছফালে বাহনখন গুচি গৈছে দেখিব পোৱা গৈছে সন্মুখৰ পৰা এখন বাছ আহি আছে মই যদি পথৰ মূল অংশটো ইয়াত থিয় হৈ আছো তেতিয়াহ'লে দেখিব মই কিন্তু ইয়াৰ পৰা অকণো আঁতৰি যাব লগা হোৱা নাই এই বাহনখন পাছেৰে গুচি গৈছে গতিকে দৰ্শকসকলৰ সহজে অনুমান কৰিব পৰা হৈছে যে ৰাজপথটো এতিয়া কিমান বহল অৰ্থাৎ ক'ব পাৰি যে পথছোৱাৰ কোনো ধৰণৰ সমস্যা নাছিলে এই কথাখিনি সম্পূৰ্ণৰূপে স্পষ্ট দ্বিতীয়টো কথা ক'ব গৈছো যে নন্দিনীয়ে আৰক্ষীক প্ৰকাশ কৰিছিল যে ইয়াত ট্ৰাক এখন আছিলে আৰু যি ট্ৰাকৰ প্ৰথম অৱস্থাত আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিলে কিন্তু আমি ইয়াৰ যিসকল স্থানীয় লোকৰ লগত কথা পাতিছো তেখেতসকলে উল্লেখ কৰিছে যে ইয়াত তেনেকুৱা ধৰণৰ কোনো ট্ৰাক নাছিলে বিপৰীতে আপুনি যদি মন কৰে দুই এখন বাছৰ ছবি হয়তো এই মুহূৰ্তত যদি চকুত পৰে তেতিয়াহ'লে বহুতৰ প্ৰশ্ন জাগিব হয়তো এই বাছসমূহ নিশাৰ পৰলৈকে বহু বাছ আছিলে সমান্তৰালভাৱে এই বাছসমূহে হয়তো বিপদৰ কাৰণ হ'ব পাৰে বা ট্ৰাকে বিপদৰ কাৰণ হ'ব পাৰে আমি যদি চাও যে পাৰ্কিং স্থান বুলি যদি কোৱা হয় এই বগা চিনটো আৰু এই বগা চিনটোৰ যদি ভিতৰ ভাগে থাকে ইয়া পাৰ্কিং স্থান আৰু এই পাৰ্কিং স্থানত এই মুহূৰ্তত এই বাছসমূহ এই পাৰ্কিং স্থানৰ ভিতৰ অংশত আছে নিশাও যদি আছিল তেতিয়াও ভিতৰ অংশত আছে তাৰ পিছতো কিন্তু এই মূল পথছোৱা তেনেই বহল আহল বহল দুখনকৈ ইয়াত ট্ৰাক অহা যোৱা কৰিব পাৰে হয়তো কাষেৰে বাইকো অহা যোৱা কৰি আছে গতিকে এতিয়া কথা হ'ল নন্দিনীৰ বাহনখন যে ইমান তীব্ৰ গতিত আছিল এই কথাখিনি সহজে অনুমান কৰিব পৰা এটা বিধৰ আছিলে কিন্তু নন্দিনীৰ বাহনখন আসলতে কিমান স্পীডত আছিল আৰু যাৰ কাৰণে হয়তো নন্দিনীয়ে সেই বাহনখন সেই ধৰণে লৈ যাব নোৱাৰিলে যিটো টাৰ্নিঙৰ কথা প্ৰথম অৱস্থাত মই উল্লেখ কৰিছো সেই টাৰ্নিংটো যি ধৰণে ল'ব লাগিছিলে সেই টাৰ্নিংটো ল'ব নোৱাৰিলে একমাত্ৰ বাহনৰ থকা গতিৰ বাবে
নন্দিনী আৰক্ষীক কৈছে যে 20-30 গতিত তেখেতে আহিছিলে আৰু যাৰ কাৰণে সেই বাহনখন ট্ৰাকখনৰ গইনালৈ বাহনখন অতিক্ৰম কৰিব যাওঁতেই খুন্দা লগা বুলি কৈছে কিন্তু মূল কথা হেয়া নহয় যে বাহনখন অত্যাধিক গতিত আছিল যে এই কথাখিনি সহজে অনুমান কৰিব পাৰি কাৰণ পথটো ঠেক নহয় পথটো আহল বহল ডাঙৰ পথ আৰু সমান্তৰালভাৱে যদি ইউটাৰ্ণটো আমি কথা কওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে হয়তো সেই ইউটাৰ্ণ ল'ব নোৱাৰিলে বা টাৰ্ণ ল'ব নোৱাৰিলে বিপৰীতে সেই বাহনখনত মহতিয়াই আনিছিলে প্ৰত্যক্ষ বা আমি যদি চাওঁ ইয়াত স্থানীয় কিছু লোক আছে তেখেতসকলে এই পথতে থাকে বা দিনৰ দিনটো কিছু সময় গতিকে কি কয় আচলতে এই যিটো দুৰ্ঘটনাটো সংঘটিত হৈছে কোৱা হৈছে এখন ট্ৰাক আছিলে সেই কথা আমি নকলো আমি কৈছো যে বাহনখন মূল যিটো পথ সেই পথৰ পৰা আঁতৰি গৈ আন অংশলৈকে গৈছিলে আৰু ব্যক্তিগৰাকীক মহতিয়াই লৈ গৈছিলে ছিন্ন ভিন্ন কৰি দিয়া হৈছিলে কিন্তু এতিয়া কথাটো হ'ল কিমানমান স্পীডত থাকিব পাৰে এইটোতো আপোনাৰ এতিয়া ক'ব নোৱাৰি তেনেকৈ তথাপিতো এইটো 100ৰ ওপৰত আছে কাৰণ কি এজন মানুহ আপোনাৰ তেনেকৈ কঁকালৰ মাজহাৰ ভাঙিব লাগিলে বা ভৰি 3 টুকুৰ হ'ব লাগিলে সৰু গাড়ী এখনেৰে সেইটোতো 100ৰ ওপৰত আছে মই নিজে এজন টেক্সি চালক হয় মই মোৰো ওলা উবেৰৰ বাহন আছে মই নিজেও চলাওঁ ড্ৰাইভ কৰোঁ তে গম পাওঁ সেইটো বস্তুটো আপোনাৰ 100ৰ ওপৰত আছে তেখেত আৰু ৰাস্তাটো ইমান বহল থকাৰ পিছতো তেখেতে কৈছে যে ট্ৰাক আছিলে ট্ৰাক থাকিলেও ধৰক ইয়াতে টাৰ্ণ লোৱাটো একো অসুবিধা নহয় ৰাস্তাটোতো আপোনাৰ 100 ফুট বহল আছে এইটো 100 ফুটৰ বেছিয়ে হ'ব কম নহয় আগত আছে আপোনাৰ সেইখিনি ৰাস্তাটো অকণমান ঠেক বাৰু কিন্তু এইখিনিতো বহুতে বহল কোৱা হৈছে যে 20-30 স্পীডত আছিলে 20-30 স্পীডত আপোনাৰ কোনো পৰ্যায়ে এইটো এক্সিডেণ্টৰ সম্ভৱেই নহয় 20-30 স্পীডত গাড়ী এখন আপুনি ব্ৰেক মাৰিলে জেগাতে ৰখি যাব 20-30 স্পীডত যদি গাড়ীখন থাকে আপুনি য'তে ব্ৰেক মাৰিব গাড়ীখন তাত ৰখি যাব কিন্তু আনকণ্ট্ৰলিং কেতিয়া হ'ব যেতিয়া আপোনাৰ 100ৰ ওপৰত গাড়ীখন থাকিব সন্মুখত যদি কোনোবা এজন মানুহ আহি গৈছে তৎক্ষণাত তেতিয়া আপোনাৰ আনকণ্ট্ৰল হ'ব হয়তো ব্ৰেক মাৰিলে গাড়ীখন নৰখিব পাৰে আৰু নিজৰ সাইডত যদি বাহনখন আহি থাকিলে হয় বিপৰীত বাহনখন তেতিয়াহ'লেও কথাটো সুকীয়া আছিলে তেখেতৰ যিটো মূল পথ আছিলে টাৰ্ণ লোৱা যিটো সাইড আছিলে সেই সাইডটো হয়তো চাগে সেই ধৰণে লোৱা নহ'ল আৰু যাৰ কাৰণে মূল পথৰ বিপৰীত গৈ আন বিপৰীত দিশৰ পথলৈকে গুচি গ'ল নহয় জানো হয় তেখেতে চাগে এইটো টাৰ্ণ হয় একচুৱেলি টাৰ্ণ হ'লে কি হয় তেখেতে চাগে বহুত শ্বৰ্ট টাৰ্ণ লৈছে শ্বৰ্ট টাৰ্ণ লওঁতে গাড়ীখন আপোনাৰ থাকিব লাগিছিল লেফ্টত তেখেতৰ ৰাইটত গুচি গ'ল তে অপজিট ডাইৰেকশ্যনৰ পৰা যিজন আহি আছিলে তেখেতৰ হ'ল লেফ্ট ছাইড তেখেতে তেখেতৰ ছাইডত আছে কিন্তু এইখন গাড়ী চাগে আনকণ্ট্ৰল হৈ পিনে তেখেতক দুৰ্ঘটনাটো হৈছে আমি পুনৰবাৰ উভতি গৈছো সেই দুৰ্ঘটনা স্থানলৈকে য'ত চামিউল হক আহি আছিলে সেইটো স্থানৰ পৰা যিটো স্থানলৈকে গুচি গৈছিল নন্দিনীৰ বাহনখন তীব্ৰবেগী বাহনখনে সেই সময়ছোৱাতে নিজৰ যি নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে পাহৰি গৈছিল আৰু যাৰ কাৰণে যদি চোৱা হয় এইটো ইউটাৰ্ণ বা এইটো টাৰ্ণ বুলি ক'ব পাৰোঁ আমি এই টাৰ্ণে এই ধৰণে লৈ অহা যিখন বাহন সেই বাহনখনে হয়তো পাহৰি গৈছিলে যে কিমান স্পীডত তেখেতৰ বাহনখন আছিলে নন্দিনীৰ বাহনখন কিমান স্পীডত আছিলে আৰু যাৰ হেতুকে হয়তো যিগৰাকী চামিউল আহি আছিলে এইবাৰ মই দেখুৱাইছোঁ যে কাহিলীপাৰাৰ পৰা দক্ষিণ গাঁও অভিমুখে মই এই মুহূৰ্তত মুখামুখি হৈছোঁ যে কাহিলীপাৰাৰ পৰা দক্ষিণ গাঁও অৰ্থাৎ এই ফালেৰে আহি আছিল চামিউল আৰু বিপৰীত দিশৰ পৰা এতিয়া যদি চোৱা হয় নন্দিনী আহিছিলে আৰু য'ত আচলতে চামিউলৰ যি পথ এই পথ চামিউলৰ পথ আৰু আমি যদি আনটো পথ চাওঁ তেতিয়াহ'লে এয়া হৈছে নন্দিনীৰ পীঠ হ'ব কাৰণ নন্দিনী সেই ছাইডৰ পৰা আহি আছিলে য'ত দক্ষিণ গাঁৱৰ পৰা কাহিলীপাৰা মুখে অৰ্থাৎ নন্দিনীৰ পথত নাছিলে সেই সময়ত পথত আছিলে চামিউলৰ পথত আৰু সেই চামিউলৰ পথৰলৈকে আহি সেই তীব্ৰবেগী বাহনখনে মহতিয়াই আনিছিলে আৰু যি স্থানত সংঘটিত হৈছিলে এই স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিলে আৰু ইয়াৰ পৰা আপুনি যদি মন কৰে যিটো চিচি কেমেৰাত এই দৃশ্য আবদ্ধ হৈছিলে এই দৃশ্যটো এই স্থানত আবদ্ধ হৈছিলে আমি যদি চাওঁ যে তাত থকা এটা চিচি কেমেৰা সেই চিচি কেমেৰাৰ পৰা এই স্থানত নন্দিনীৰ মহতিয়াই অনা সেই যুৱকগৰাকীৰ শৰীৰ বা যুৱকগৰাকী পৰি থকা অৱস্থাত ইয়াত চিচি কেমেৰাত উদ্ধাৰ হৈছিলে আৰু যদি চোৱা হয় দুৰ্ঘটনা সংঘটিত কৰা স্থানৰ পৰা প্ৰায় 10-12 ফুট আঁতৰাই লৈ আহিছিল অৰ্থাৎ মহতিয়াই সেই ধৰণে লৈ আহিছিলে আৰু তাৰ পিছত এই সমগ্ৰ ঘটনা ৰহস্যজনকভাৱে 3খনকৈ আৰক্ষীৰ যদি আমি চোৱা হয় মধ্যস্থ এই স্থান কাহিলীপাৰা দক্ষিণ গাঁও এই স্থান আৰু সেই স্থানৰ খবৰৰ ভূটোকে নাপালে নিশাটোৰ ভিতৰতে মহানগৰ আৰক্ষী আমি যদি নাম ল'ব পাৰোঁ ভগৰত্বপুৰ দিছপুৰ আৰক্ষী আৰু আমি যদি চাওঁ যে আন এখন আৰক্ষী স্থানো ইয়াত আছে গতিকে 3খন আৰক্ষী থানাৰ এই স্থানৰ থকা এই মধ্যস্থ এই স্থানৰ খবৰ নিশাটোৰ ভিতৰত আৰক্ষীয়ে ভূটোকে লাভ কৰিবলৈ সক্ষম নহ'ল গতিকে স্বাভাৱিকতে এতিয়া প্ৰশ্ন হৈছে অদাল বক্ৰা
মোৰ মনলৈ আহিছে অদালবাগ এই 3খন থানাৰ মধ্যস্থ এই স্থানত থকাৰ পিছতো কিন্তু আৰক্ষীয়ে ভূটোকে নাপালে আৰু তাৰ পিছত যদি চোৱা হয় আৰক্ষীয়ে MVI প্ৰক্ৰিয়াও কি ধৰণে কৰিছে এই সকলোবোৰ বিষয় এই মুহূৰ্তত পোহৰলৈ আহিছে গতিকে স্বাভাৱিকতে লক্ষণীয় হৈ পৰিছে কৰবাত নহয় কৰবাত ইমানবোৰ ভুল কুটি কৰাৰ পিছতো আৰক্ষীয়ে ঘটনাস্থলীত আহি পৰিদৰ্শন কৰাৰ পিছতো ইয়াত কিন্তু কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা লোৱা নহল বা সেইদিনাখনেই তাৰ পিছদিনাখনেই নন্দিনীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহল কিন্তু এতিয়া খবৰ আহিছে বহুবা চলিছে যে আৰক্ষীৰ সুৰক্ষাতেই সুৰক্ষা দিব বিচৰা হৈছিল নন্দিনীৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগিছিলে সেই ব্যৱস্থা লোৱা নহল বিপৰীতে MVIৰ নামতো আৰক্ষীয়ে যিখন বাহনক মাথোন নামমাত্ৰ ৰূপে সেই আচলতে চোৱা চিতা কৰি যাবলৈ দিয়া হৈছিলে পৰৱৰ্তী সময়ছোৱাত যেতিয়া সংবাদ মাধ্যমত এই বাতৰি গুৰুত্ব সহকাৰে পৰিৱেশন কৰা হ'ল বাৰ তাৰ পিছত সেই আৰক্ষীৰ সবুদ্ধি উদয় হৈছে তাৰ পিছত পুনৰবাৰ MVI কৰাৰ কাৰণে আৰক্ষী ব্যৱস্থা লৈছে গতিকে এই সকলোবোৰ বিষয় কৰবাত নহয় কৰবাত কেতবোৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষী নৰম স্থিতি কিয় গ্ৰহণ কৰা হয় তাক লৈ স্বাভাৱিকতে উঠিছে প্ৰশ্ন কিন্তু যিহেতুকে যুৱকজন ইতিমধ্যে মৃত্যু হৈছে তাৰ পিছত পৰিয়ালৰ লোকে এই ঘটনাৰ সমগ্ৰ ঘটনাৰ সঠিক তদন্ত বিচাৰিছে আৰু নন্দিনীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষী ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে কিন্তু কিমান শাস্তি বিহিব বা কিমান শাস্তি আচলতে নন্দিনীক ল'ব পাৰিব সেয়াও হ'ব লক্ষণীয় কাৰণ এই মুহূৰ্তত প্ৰশ্ন আছে কৰবাত নহয় কৰবাত এতিয়া হাৰি যাব নেকি নন্দিনী ইয়াৰ পূৰ্বে বহুকেইটা ঘটনা আছিলে যিসমূহ ঘটনাত সময়ে সময়ে আৰক্ষীৰ ভুলৰ বাবে দোষী হাৰি যায় আৰু একেই ভুলেই কৰিব নেকি মহানগৰ আৰক্ষী তাক লৈ স্বাভাৱিকতে উঠিছে এতিয়া প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ